हेलो फ्रेंड्स সকলকে নতুন ভিডিও এটা মাজলৈ স্বাগতম জনাইছো সব বন্ধুসকল 15th জুন তাৰিখে যেটো গ্ৰেড 3 গ্ৰেজুৱেট লেভেল ৰিটেন এক্সামিনেশন অনুষ্ঠিত কৰা হ'ব পিটিআৰৰ ইয়াৰ বাবে জনাইছে যে ক্যান্ডিডেট এপ্লাইড ফৰ মোর দেন 1 গ্ৰেড 3 পোষ্ট গ্ৰেজুৱেট লেভেল অফ দ্য ডিফারেন্ট ডিপার্টমেন্টস বিটিসি ইন রেসপন্স টু দ্য এডভার্টাইজমেন্ট allowed to download more than one admit card will have to appear only one written examination in the center of their choice অর্থাৎ ইয়াতে কোৱা হৈছে যে যিসকল ক্যান্ডিডেটে more than one post মানে এটা পোষ্টতকে বেছি পোষ্টত এপ্লাই কৰিছিলে দুইটা তিনটা বা নয়টা দহটা পোষ্টত এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে মাল্টিপল হিমান কেটা এডমিট কাৰ্ড ইয়াতে আহিছে আৰু মাল্টিপল সেন্টাৰতো পৰিছে বহুতৰ তো ইয়াতে তেওঁলোকে কি কৰিব লাগিব যিকোনো এটাহে এক্সাম দিব পাৰিব সো এই সম্পৰ্কে আগতে কোনো ধৰণৰ নোটিছত কোৱা নাছিল যে এটা পোষ্টৰ বেছি এপ্লাই কৰিব নোৱাৰিব কলে হয়তো নকৰিলে হেতেন কিন্তু মানুহ ইয়াতে জনোৱা নাছিল হেবাবে বহুতো পোষ্টৰ বাবে এপ্লাই কৰিছে তো এতিয়া এটা এক্সাম দিব পাৰিব বুলি ইয়াতে জনাইছে যিকোনো এটা সেন্টাৰত আপোনালোকৰ চয়েস অনুযায়ী সো ক্যান্ডিডেট এপ্লাইড মোর দেন ওয়ান পোস্ট appeared in written examination and qualified for viva voice will be given opportunity to choose type of the grade 3 post and department they would like to join and document verification will also done accordingly মাত্ৰ এটা পোষ্টৰ বাবে ইয়াতে এক্সাম দিব পাৰিব সেই পোষ্টত যদি কোৱালিফাই কৰে তেতিয়া ইয়াতে ভাইভা ভয়েস টেষ্টৰ বাবে মাতিব আৰু যদিহে যাতে কোৱালিফাই কৰে তাৰ পিছত ইয়াতে গ্ৰেড 3 পোষ্ট যে আপুনি কোনটো জয়েন কৰিব বিচাৰে তেনেকুৱা অপৰচুনিটি দিব বুলি ইয়াতে কৈছে ক্যান্ডিডেট মাষ্ট প্ৰডিউস অৰিজিনাল আধাৰ কাৰ্ড ল'ব লাগিব পান কাৰ্ড লাগিব আৰু ভোটাৰ আইডেন্টিটি কাৰ্ড যেতিয়া ৰিটেন এক্সামিনেশন দিব যাব আৰু লগতে কৈছে যে যদি এজন ক্যান্ডিডেটে নিজৰ এক্সাম নিজে দিয়াৰ লগতে বাকি সেন্টাৰটো যদি বেলেগ এক্সামো বেলেগৰ দ্বাৰা প্ৰক্সি দিব বিচাৰে তেনেহ'লে তেনেকুৱা ক্যান্ডিডেটক ডিসকোৱালিফাই কৰা বুলি ইয়াতে উল্লেখ আছে সো ইয়াতে এটা বস্তু ঠিক কৰা নাই যে যিসকলে বেছি মোৰ দেন ওয়ান পোষ্ট এপ্লাই কৰিছে তেওঁলোকৰ বাবে তো ফিজটো বাৰে বাৰে পে কৰিবলগীয়া হৈছে সেই এতিয়া কথা হ'ল যে যেহেতু ইয়াতে only one পোষ্টৰ বাবে হে এক্সাম দিব পাৰিব ক্যান্ডিডেটে সো বাকিবিলাক পোষ্টৰ বাবে যে এপ্লাই যিসকলে কৰিছে তেওঁলোকৰ ফিজটো ৰিফান্ড কৰিব লাগে CSB কাৰণ এটা পোষ্টৰ বাবে যদি হে এক্সাম অকল দিব পাৰিব বাকি পোষ্টৰ বাবে টকাবিলাক ঘূৰাই দিব লাগে তো আপোনালোকে CSB ৰ সৈতে কন্টাক্ট কৰিবলৈ ট্ৰাই কৰক তাতে ইমেইল আইডি দিয়া আছে ফোন নম্বৰো দিয়া আছে আৰু যিসকল ওচৰৰ হয় কোকৰাঝাৰৰ তেওঁলোকে নিশ্চয়কৈ CSB অফিচটো ভিজিট কৰিব আপোনালোকে যেটো মোবাইলৰ স্ক্ৰিনত দেখা পাইছে ইয়াতে কল আজ বুলি ফোন নম্বৰ দিয়া আছে আৰু টাইমিংও দিয়া আছে আজি যেটো সানডে আজি নহব তো কালি মনডে টু ফ্ৰাইডে আপোনালোকে এই নম্বৰত কল কৰিব আৰু লগতে ইয়াতে মেইল আইডিও দিয়া support@centralselection.com ইয়াতে আপোনালোকে মেইল কৰিব সো এইখিনি আছিল ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব থ্যাংক ইউ